বন্ধুসকল এতিয়া উৰুহি গছৰ উৰ বিচৰাৰ দৰে মই নমস্কাৰ বন্ধুসকল। আজি বহুদূৰ অতিক্ৰম কৰি আজি এক বুৰঞ্জী প্ৰসিদ্ধ ইতিহাসপূৰ্ণ এক জেগাত উপস্থিত হৈছোহি, যি নেকি আজি এই অঞ্চলত যি বিজয় উৎসৱৰ নামত বীৰ বীৰংগনাসকলে ইয়াত ডাঙৰ ডাঙৰ পুখুৰী খান্দিছিলে। ইয়াত দেখিছে আমি এতিয়া পুখুৰীৰ পাৰতে আছোঁ। বন্ধুসকল, এয়াই হৈছে প্ৰতাপ সিংহৰ দিনত 1500 শতিকাতে নিৰ্মাণ কৰা বৰপুখুৰী। আমি বৰপুখুৰী একেবাৰে মাছ ধৰিলে একো নাই, যি মানে পথাৰত মাছ ধৰিলে একো নাই এই অঞ্চলত, কিন্তু এই পুখুৰীটোত যিসকলে মাছ মাৰিবলৈ আহে মাছৰ লোভত, কিন্তু তেওঁ আৰু ঘৰলৈ ঘূৰি যাবলৈ নাপায়। সেয়েহে এই পুখুৰীটোত যথেষ্ট সংখ্যক মাছো আছে। নমস্কাৰ বন্ধুসকল, এতিয়া আমি আহি এই ঘিলাদেৰী নদীৰ কাষৰ নাতিদূৰৈত ইয়াত দেখিছে মাজুলী গড়, যি নেকি প্ৰতাপগড়ৰ সমীপতে এই গড়টো আদিতে ঘূৰণীয়া আকৃতি আছিলে, আৰু এই ঘূৰণীয়া আকৃতিৰ গড়টোৰ ভিতৰত অভেদ্য দুৰ্গ হিচাপে কোনো শত্ৰুৱে ঢুকি নোপোৱাকৈ আহোম সৈন্যসকলক সুৰক্ষিত কৰি ৰাখিছিলে। আৰু বৰ্তমান এই গড়টো চাহ কোম্পানী তাত মানে বৃহৎ আকাৰৰ বৃহৎ চাহ উদ্যোগ স্থাপন কৰিলে, আৰু সেই ভিডিঅ' আপোনালোকক কিমানখিনি দেখাবলৈ গৈ আছোঁ। আৰু এই মাজুলী গড়টো এটা সময়ত উন্মুক্ত হৈ আছিলে, তাৰ কাষেদিয়ে নিৰাপত্তাৰ খাতিৰত প্ৰতাপ সিংহই এটা গড় মাৰে, যিটো নেকি ঘিলাদেৰী নদীৰ পাৰে আৰু সেইটো দফলাগড় চুক্তি, আৰু সেই দফলাগড় কানেকশ্যন কৰি অৰুণাচলৰ সমীপৱৰ্তী জেগা ৰাজগড়, এই ৰাজগড়লৈকে এই প্ৰতিৰক্ষামূলক বৃহৎ আকাৰ গড় তৈয়াৰ কৰি দেশ আৰু স্বাধীনতাৰ হকে যুঁজি আৰু ইয়াক দেশখন বজাইছিলে। কেইবাটাও এই এলেকাত কেইবাখনো যুদ্ধ হৈছিলে। নিশ্চয় সেই যুদ্ধখিনি আপোনালোকে বুৰঞ্জীত পঢ়িবলৈ পাইছে। কোনে কোনে জানে মাই ইউটিউব ব্লগ CNK অসম লাইক এণ্ড কমেণ্ট ছেকশ্যনত গৈ নিশ্চয় কমেণ্ট কৰিব। আৰু এতিয়া যাওঁ বলক এই মাজুলী গড়, আৰু এই অঞ্চলতে আছে বিজয় উৎসৱৰ চিনস্বৰূপে এটা বৃহৎ আকাৰৰ বৰ পুখুৰী, কিছুমানে 12 পুৰা পুখুৰীও কয়। সেই পুখুৰীও আপোনালোকক দেখাবলৈ গৈ আছোঁ। ধন্যবাদ। ৰং বয় বয়। নমস্কাৰ বন্ধুসকল, আজি বহুদূৰ অতিক্ৰম কৰি আজি এক বুৰঞ্জী প্ৰসিদ্ধ ইতিহাসপূৰ্ণ এক জেগাত উপস্থিত হৈছোহি, যি নেকি আজি এই অঞ্চলত যি বিজয় উৎসৱৰ নামত বীৰ বীৰংগনাসকলে ইয়াত ডাঙৰ ডাঙৰ পুখুৰী খান্দিছিলে। ইয়াত দেখিছে আমি এতিয়া পুখুৰীৰ পাৰতে আছোঁ, আৰু এই পুখুৰী পাৰবিলাক এটা গড় সদৃশ, আৰু বোধ হয় প্ৰতাপগড়ৰ লগত সংলগ্ন আছিলে এটা সময়ত, কাৰণ দিন বগৰাৰ লগে লগে আজি বহু শতাব্দী যুগ পাৰ হৈ গৈছে। যিহে নেকি এই বিজয় উৎসৱটো পালন কৰিছিলে আজিৰ পৰা প্ৰায় 400 বছৰ আগত, অৰ্থাৎ 1500 শতিকাত। এই 1500 শতিকাত এই অঞ্চলত দুখন ৰণ হৈ গৈছিলে। এখন আছিলে আপোনাৰ মোগলৰ লগত, আন এখনো হৈছিলে। নিশ্চয় কমেণ্ট বক্সত আপোনালোকে বুৰঞ্জী পঢ়ি কমেণ্ট বক্সত লিখিব আন কাৰ লগত এই ৰণ হৈছিলে। যিহেতু আমি ঐতিহ্যপূৰ্ণ জেগাত উপস্থিত হৈছোঁ, আৰু এই ঐতিহ্যপূৰ্ণ জেগাত বহুতো কীৰ্তিচিহ্ন সিঁচৰিত হৈ আছে। ইয়াতে দাদা কি নাম ক'লে, ইয়াত কি পুখুৰী আছে বুলি ক'লে? এইটো 12পুৰা পুখুৰী। 12পুৰা পুখুৰী, আৰু বৰ পুখুৰীও কয় নহয় জানো? আৰু এই বৰ পুখুৰীটো আমি বুৰঞ্জীত পোৱা মতে সৈন্যসকলে বিজয় উৎসৱ মানে মোগলক পৰাস্ত কৰাৰ পাছত ঘিলাদেৰী নদীৰ পৰা প্ৰায় 2 কিলোমিটাৰ নিলগত এই বৰপুখুৰীৰ ঘিলাদেৰী বাগান, এই বাগানৰ মাজত এতিয়া অৱস্থিত এই পুখুৰীটো বৰ্তমান জৰাজীৰ্ণ হৈ আছে। আৰু ইয়াত প্ৰতাপ সিংহৰ দিনত 1500 খ্ৰীষ্টাব্দৰ মধ্যভাগতে এই ইয়াতে মহাৰণ হৈ গৈছিলে, য'ত নেকি তুঘলক খাঁ ইয়াত পৰাস্ত হৈছিলে, আৰু বিজয় উৎসৱৰ নামত এই বৰপুখুৰী সৈন্যসকলে খনাইছিলে। আৰু ইয়াতে যিখিনি আঘাতপ্ৰাপ্ত সৈন্য আছিলে সেই সৈন্যসকলক ইয়াতে ধুই পোখলাই তেওঁলোকক চিকিৎসা কৰিছিলে। আৰু এই পুখুৰীৰ পৰা বিভিন্ন জেগাত মৈদাম আছে বুলি আমি শুনিবলৈ পাইছোঁ, যিহেতু আমি সেইখিনি তথ্য আজি দিন বগাৰ লগে লগে বহুতো স্মৃতি হেৰাই গৈছে। গতিকে এই স্মৃতিখিনি আজি ইউটিউবৰ জৰিয়তে আপোনালোকৰ মানস পক্ষত জিলিকাই তুলিবলৈ পুনৰ চেষ্টা কৰিছোঁ। গতিকে মাই ইউটিউব ব্লগ CNK অসম কিয় বিখ্যাত, পুৰণি নাম নতুন চিনাকি, এই চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু বন্ধুবৰ্গলৈ নিশ্চয় শ্বেয়াৰ কৰিব বুলি ভাবিছোঁ। এতিয়া পলম নকৰিবলৈ যাওঁ বন্ধুসকল, আজি 12পুৰা পুখুৰী অৰ্থাৎ বৰ পুখুৰী বিজয় উৎসৱত খনোৱা সেই সৈন্যসকলে খনোৱা সেই পুখুৰী আমি আপোনালোকক দেখাবলৈ গৈ আছোঁ। ধন্যবাদ। ৰং বয় বয়, ৰং বয় বয়। আহক দাদা। বন্ধুসকল, এই আমি এক প্ৰাকৃতিক পৰিৱেশেৰে ভৰা এক বিশেষ জয়াল পৰিৱেশ। হয়তো ৰাতি আহিলে জয়াল লাগিব নহয় দাদা? কোনো মানুহ নাহে, মানে ভূত পিশাচ এনেকুৱা ধৰণৰ মানুহ মানে সন্মুখীন হয় বুলি আমি কোৱা শুনিছোঁ স্থানীয় ব্যক্তিৰ পৰা। আৰু যিহেতু এই পুখুৰীত যিসকলে মাছ মাৰিবলৈ আহে, কাষত মাছ ধৰিলে একো নাই, যি
মানে পথাৰত মাছ ধৰিলে একো নাই এই অঞ্চলত, কিন্তু এই পুখুৰীটোত যিসকলে মাছ মাৰিবলৈ আহে মাছৰ লোভত, কিন্তু তেওঁ আৰু ঘৰলৈ ঘূৰি যাবলৈ নাপায়। সেয়েহে এই পুখুৰীটোত যথেষ্ট সংখ্যক মাছো আছে, মাছ কাছৰ পৰা ধৰি, কিন্তু ইয়াত কোনেও সেইখিনি বস্তু ধৰিব নাযায়। আৰু এক হিচাপে ভালেই হৈছে, কিয়নো সেইখিনি আমাৰ প্ৰিজাৰ্ভ হৈ আছে, সংৰক্ষণ হৈ আছে, কাৰণ আজিকালি কাছ নাইকিয়া হৈ গৈছে না কি কয়। আৰু এটা কথা উপলব্ধি হয়, আজি এই যান্ত্ৰিকতাৰ পৃথিৱীখনত বিশেষকৈ বোল্ডেজৰ JCB যুগ, এই JCB যুগতো হয়তো এনেকুৱা প্ৰকাণ্ড পুখুৰী বা এনেকুৱা প্ৰকাণ্ড গড় হয়তো বৰ্তমান চৰকাৰে মাৰিবলৈ হয়তো সাহস নকৰিব, নহয়নে? আজি এই দাদাই এই বৰপুখুৰী দেখাবলৈ লৈ আহিছে। কিছু বোকা আছে, কোনো কথা নাই, বোকা হ'লেও আমি নিশ্চয় যাম, কাৰণ ইতিহাস প্ৰসিদ্ধ বিজয় উল্লাসত এই পুখুৰী খন্দাইছিল। এয়া আমি নাতিদৰাত এই পুখুৰী দেখা পাইছোঁ, এক বিস্তীৰ্ণ একে মানে চাহপাতে ভৰিপূৰ্ণ এক জেগা। আমি বৰ্তমান এয়া ৰজাদিনীয়া 1500 শতিকাৰ দেওনা পাৰ কৰা এই বৰপুখুৰীত আমি উপস্থিত হৈছোঁ, কিয়নো আমি বুৰঞ্জীত পঢ়িবলৈহে পাইছিলোঁ, কিন্তু সেই জেগা আমি দেখিবলৈ বা চাবলৈ কোনোদিনা আমি সুযোগ পোৱা নাছিলোঁ। আজি নিজকে এক ধন্য মানিছোঁ, কিয়নো 1500 শতিকাৰ পাৰ হৈ 1500 শতিকাতে নিৰ্মাণ কৰা এক ঐতিহ্যপূৰ্ণ বিজয় উল্লাসত খন্দোৱা এই বৰপুখুৰী, আৰু কোনোৱে কয় 12 পুৰা পুখুৰী, অৰ্থাৎ এই মই অভিশপ্ত হয়, মই আজি কালৰ গতিত অভিশপ্ত, কালৰ জয়ী অভিলাষাৰ বিননিত কোনে শুনিব মোৰ সুপ্ত গুপুত গাঁথাৰ ফুলৰ মালা। জাতিক স্বাভিমানৰ তাগিদাত কাল জয়ী হ'বলৈ গৈ আজি নিজেই নিজৰ বৰঘৰতে আলহী হৈ অবিশ্বৰ অভিশপ্ত। কোনে শুনিব, কোনে ক'ব, কোনে বজাব সেই বিজয়ৰ অগণি ঢোল। মই 12 পুৰা বৰ পুখুৰীয়ে কৈছোঁ, ঘিলা ধৰি নৈৰ বুকুত জাহ যোৱা নাই, সাক্ষী হৈ মই আজিও আছোঁ 12 পুৰা নাম লৈ ওৰফে বৰপুখুৰী হৈ। হে বীৰ বীৰাংগনাৰ পৰিণতিহঁত, তোমালোক কুশলে থাকা, বিদ্ৰূপ নকৰিবা মোক। তোমালোকৰ দৰে কেতিয়াবা ৰোমান্টিক হ'বলৈ মোৰো মন যায়, কিন্তু হ'ব যে নোৱাৰোঁ, কিয়নো তোমালোকে দেখিছাই মোৰ পটৌ লগা দৃশ্যৰ পিটনিত তোমালোকৰ আঠাও পুঠাৱে দিলে জন্ম, হৈ পৰিলোঁ মই অভিশপ্ত। তেজত যদিহে আছে বীৰ বীৰংগনাৰ শেষ প্ৰবাহিত ৰক্ত, তেন্তে আছা কিয় ৰৈ আৰ্তনাদ শুনি আজিও উদ্ধাৰ কৰা এই অভিশপ্ত। এয়াই আজি সোণালী সুযোগ বিভাগীয় প্ৰত্নতাত্ত্বিক, আমাৰ আলম লৈ খাই আছে নিদ্ৰাই। সেয়েহে কেতিয়াবা অগোচৰে আমনি দিওঁ আৰু কাৰোবাক প্ৰাণে মাৰি দিওঁ, বেয়া নাপাবা দেই। আজিও আছোঁ ঋক্ষণ মুখনৰ তৰ্পণ পোৱাৰ অধীৰ আগ্ৰহেৰে, আদৰি ল'বা মোক প্ৰত্নতাত্ত্বিকৰ দুখনি ফলকেৰে। নহ'লে যে মই পুনৰ অস্থিৰ হৈ পৰিম। আগতে ল'লোঁ মই 2 বিদেশীৰ চাহাবনীৰ প্ৰাণ, আৰু ল'লোঁ 9 গৰাকীকৈ স্থানীয় লোকৰ। আজিও আছে অলেখ শ্বহীদৰ আত্মাৰ কেঁচা তেজৰ ঘাম। আহি যাবা, চাই যাবা মোৰ অতীত গৌৰৱৰ স্থান। শেষত মোৰ নামত প্ৰত্নতাত্ত্বিকৰ ফলত নেদেখিবা, দেখিবা বিদেশী বণিকৰ চাহ গছৰ মান।
ৰৈ যোৱা বাটৰুৱা বহি যোৱা ছাঁত দি যাবা বতৰা লৈ যাবা ৰজাঘৰৰ মান ধন্যবাদ। বন্ধুসকল, এয়াই হৈছে প্ৰতাপ সিংহৰ দিনত 1500 শতিকাতে নিৰ্মাণ কৰা বৰপুখুৰী। আমি বৰপুখুৰী একেবাৰে গড়ৰ টপ অৰ্থাৎ মূধচত আমি উপস্থিত হৈছোঁ। আৰু বৰপুখুৰীটো এয়া নাতিদৈত, ইয়াৰ পৰা প্ৰায় 100 মিটাৰ তলত, এয়া প্ৰায় 100 মিটাৰ তলত সেয়া বৰপুখুৰী, যিটো পুখুৰী নেকি আহোমৰ সৈন্যসকলে বিজয় উল্লাসত এই ঘিলাধাৰী ৰণত এই পুখুৰীৰ পাৰতে সেই চুক। কিন্তু বন্ধুসকল, আধা ঘণ্টা হ'লেও আপোনালোকে বুৰঞ্জী অধ্যয়ন কৰিব, আৰু সেই বুৰঞ্জীৰ অধ্যয়নে আপোনাৰ ভৱিষ্যত প্ৰজন্মৰ কি দিশে সুৰক্ষিত হ'বলৈ গৈ আছে বা কি দিশে অনেকাংশ ভৱিষ্যত গঢ়িবলৈ গৈ আছে নিশ্চয় উমান পাব। গতিকে ভিডিঅ'টো কেনে পালে নিশ্চয় কমেণ্ট কৰিব আৰু শ্বেয়াৰ কৰিব। যিহেতু বহুত দূৰ অতিক্ৰম কৰি এই ভিডিঅ' বনাবলৈ আহিলোঁ, যথেষ্ট সময় আৰু বহুত কষ্ট হয়। গতিকে আপোনালোকে শ্বেয়াৰ কৰিলে আমাৰ কষ্টখিনি সাৰ্থক সময় হিচাপে আমি বিবেচনা কৰিম আৰু নিশ্চয় পিছৰ ভিডিঅ' বনাবলৈ উৎসাহ পাম, প্ৰেৰণা যোগাব আপোনালোকে। গতিকে ইয়াৰ নেক্সট ভিডিঅ'ত আপোনালোকে দেখাবলৈ গৈ আছোঁ মাজুলীগড় আৰু প্ৰতাপগড় আৰু মুখৰ গড়। ধন্যবাদ। ৰং বই বই, ৰং বই বই।